সকল তোমালোকৰ যিটো বছৰিকা পৰীক্ষাত এখন আবেদন লিখন তোমালোকৰ থাকে সেয়েহে মই তোমালোকৰ বাবে এখন আবেদন লিখন লৈ আহিছো অসমীয়াৰ কাৰণে তোমালোকে চাবা আৰু এনেকুৱাকৈ আহিলে ধুনীয়াকৈ পাৰিব যেটো মাৰ্কস 5 নম্বৰ থাকে ভালেখিনি মাৰ্কস থাকে গতিকে অলপ লিখিলে তোমালোকে ধুনীয়াকৈ 5 মাৰ্কস পাবলৈ সক্ষম হ'বা আজিয়ে নহওক প্ৰথম আবেদনখন আলোচনা কৰিম তাৰ আগতে তোমালোক অৱগত কৰাও যে আমাৰ অনলাইন ক্লাছৰ ইতিমধ্যে এডমিশন হৈ আছে কোনো ছাত্ৰতে যদি জয়েন হয় হ'ব পাৰিব আমাৰ অনলাইন ফিজ যদি চাও তেতিয়াহলে মাহিলী মাত্ৰ 99 টকা বছৰৰ কাৰণে যদি লোৱা 999 টকা মানে এবছৰ 999 টকাত আটাইখিনি পাবা আৰু যদি 4 মাহৰ কাৰণে লয় তেতিয়াহলে 389 পেমেন্ট কৰিলে হৈ যাব যেনো আটাইখিনি ডিটেইলছ আমি দি দিম হোৱাটছএপৰ জৰিয়তে তোমালোক হোৱাটছএপ নম্বৰটো যদি দেখা পাইছে এই নম্বৰতে এছএমএছ কৰি জয়েন হ'বা ইতিমধ্যে আমাৰ ভালেখিনি সিট সমাপ্ত হৈছে আৰু কিছু সিটহে বাকি আছে গতিকে তোমালোকে ইচ্ছুক হৈ সোনকালে জয়েনটো হৈ ল'বা ঠিক আছে আমি আহিছো প্ৰথম যেটো আছে তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈ তুমি বিদ্যালয়ত 4 দিন অনুপস্থিত থকাৰ কাৰণ দৰকাৰী ছুটি মঞ্জুৰিৰ বাবে এখন আবেদন পত্ৰ লিখা আবেদন পত্ৰত তোমাৰ নাম ঠিকনা উল্লেখ নকৰিবা বেছিভাগত নাম ঠিকনা উল্লেখ কৰিব নিদিয়ে মেট্ৰিকতো তেনেকুৱাই হয় উত্তৰটো লিখিবা প্ৰতি মাননীয় প্ৰধান অধ্যক্ষ বা প্ৰধান অধ্যাপক মহোদয় XYZ উচ্চতৰ মাধ্যমিক বিদ্যালয় স্কুলৰ নামটো ইয়াত আছে তোমালোকে 9 10 ত লিখিব 8 9 ত তোমালোকে লিখিব পাৰিবা স্কুলৰ নাম কথা নাই কিন্তু মেট্ৰিকত তোমালোকে নিলিখিবা ঠিক আছে এটি কাৰণ এতিয়া এখন চালে তোমালোকে মেট্ৰিকলৈকে হৈ যাব বিষয় ছুটি মঞ্জুৰিৰ বাবে আবেদন সন্মানপূৰ্বক সহকাৰে আপোনাক জনাও যে 4-3-2026 ৰ পৰা 6-3-2026 তাৰিখলৈকে অত্যন্ত জ্বৰ আৰু কলেৰা ৰোগ হোৱাৰ বাবে মই বিদ্যালয়ত অনুপস্থিত আছিলো বা ইনকে লিখিবা উপস্থিত নাছিলো বুলি লিখিব পাৰা অনুপস্থিত আছিলো অনুপস্থিত মানে উপস্থিত নোহোৱাকৈ বুজাইছে প্ৰথমে মোৰ অতিপাত জ্বৰ হৈছিল আৰু পাছলৈ ডক্টৰে কলেৰা বেমাৰ হোৱা বুলি অৱগত কৰে আশা কৰিছিলো সেই বেমাৰ অতি সোনকালে শেষ হ'ব কিন্তু 4 দিন পৰ্যন্ত মই হস্পিটেলত কটাবলগীয়া হৈছিল তোমালোকে এই তাৰিখটো অলপ মিলাই দিবা হা তাৰিখটো অলপ মিলিয়ে ইয়াত তোমালোকে 1 মান দিবা ঠিক আছে মই এই লিখোতে 1-3-2026 মান কৰি দিবা কাৰণ তাৰ 4 দিন বুলি দিছো যে এই কাৰণে 1-3-2026 বুলি দিবা 26 দিবা হা তো তোমালোকে বুজি পাবাই আৰু সেইটো কথা নাই কিন্তু 4 দিন পৰ্যন্ত মই হস্পিটেলত কটাবলগীয়া হ'ল হে দয়ালু মহোদয় এই 4 দিন মোৰ ছুটি মঞ্জুৰ কৰে যেন ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী তোমালোকৰ নামটো লিখিবা শ্ৰেণী দশম হয় নৱম হয় অষ্টম হয় লিখিবা ৰোল নম্বৰ শাখা ক নেক্সটখন আহিছো তোমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী খেল ধেমালি অধিক সা সুবিধা দিবলৈ তোমাৰ বিদ্যালয়ত প্ৰধান শিক্ষকলৈ তুমি ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদক সম্পাদিকা হিচাপে এখন আবেদন লিখা নাইবা এনেকৈ আহে যে তোমাৰ বিদ্যালয়ত বহি বিভাগে খেলসমূহ অসুবিধা দূৰীকৰণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ তুমি খেল বিভাগৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখা আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা উত্তৰ এনেকৈ লিখিবা প্ৰতি তাৰিখটো লিখিবা ইয়াত মাননীয় প্ৰধান অধ্যক্ষ প্ৰধান অধ্যাপক মহোদয় XYZ উচ্চতৰ মাধ্যমিক বিদ্যালয় বিষয় খেল ধেমালি অধিক সা সুবিধা ব্যৱস্থা কৰাৰ বাবে আবেদন বা বহি বিভাগৰ খেলসমূহ অসুবিধা দূৰীকৰণ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰে দুইটা নাম একেলগে হৈছে তোমালোকে লিখি দিলে হয় মহাশয় সন্মান সহকাৰে আপোনাক জনাও যে আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক নিম্নমানৰ খেল ধেমালি ব্যৱস্থা আছে বহি বিভাগৰ খেলসমূহৰ বাবে আমাক বিদ্যালয়ৰ যিখন খেল পথাৰ আছে সেইখন বৰ্তমান ঠায়ে ঠায়ে গাঁত হৈ পৰিছে আৰু মেৰামতিৰ প্ৰয়োজনীয়তা আহি পৰিছে খেলৰ সামগ্ৰীসমূহো পৰ্যাপ্ত নহয় বিশেষকৈ ফুটবল ভলীবল বেডমিণ্টন টেবুল টেনিছ আদি বহিভাগৰ খেলসমূহ সামগ্ৰীৰ বহু অভাৱ আছে লগতে খেলবোৰ নিয়াৰিকৈ খেলাৰ বাবে ঠাইসমূহৰ সঠিক নিৰ্ধাৰণৰ প্ৰয়োজন তাৰোপৰি এই সকলো খেলাৰ সা সামগ্ৰী আৰু সুব্যৱস্থাপনা কৰি বছৰেকীয়া খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰাব লাগে সেয়ে দয়ালু মহোদয়ৰ ওচৰত বিনম্ৰ অনুৰোধ জনাও যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে খেল ধেমালি অধিক সা সুবিধা কৰি দিয়ে যেন আৰু অতি সোনকালে এখন খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰদান কৰে যেন ইতি আপোনাৰ একান্ত বিশ্বাসী ইয়াত নামটো লিখা সম্পাদক বা সম্পাদিকা ছাত্ৰ
ছাত্ৰ ছাত্ৰী একতা সভা খেল বিভাগ। নাইবা তোমালোকে এনেকুৱা আহিব তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰাল অভাৱৰ বাবে কি অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ একতা সম্পাদক বা সম্পাদিকাৰ এখনি আবেদন লিখা। আবেদনত তোমাৰ নাম ঠিকনা লিখিব নালাগে বা নিলিখিবা। উত্তৰ প্ৰতি মাননীয় অধ্যক্ষ বা প্ৰধান অধ্যাপক মতে একেখিনি XY যিটো উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰিখটো দিবা। বিষয় পুথিভঁৰালৰ অভাৱসমূহ দূৰ কৰি অধিক সা সুবিধাৰ ব্যৱস্থা কৰাৰ বাবে আবেদন। মহাশয়, সন্মানপূৰ্বক সহকাৰে আপোনাক জনাও যে আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক নিম্ন মানদণ্ড পুথিভঁৰাল ব্যৱস্থা আছে। পুথিভঁৰালটো লাগতিয়াল আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পৰাকৈ পৰ্যাপ্ত কিতাপৰ ব্যৱস্থা নাই। যিবোৰ কিতাপ উপলব্ধ আছে সেইবোৰ বহুতৰে কম সংখ্যক উপলব্ধ আছে আৰু বহুতো কিতাপ পুৰণি হৈ জহি হৈছে। পুথিভঁৰালটোত বহাৰ সা সুবিধা তেনেই ঠেক, লগতে লাইট আৰু ফেনৰ অচল অৱস্থাত আছে। সেয়ে দয়ালু মহোদয়ৰ ওচৰত বিনম্ৰ অনুৰোধ জনাও যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পুথিভঁৰালটো পুনৰ মেৰামতি কৰি পুথিভঁৰালৰ সা সৰঞ্জাম সুব্যৱস্থা কৰি আৰু পৰ্যাপ্ত কিতাপৰ যোগান মজুত কৰি এক সুস্থ আৰু সবল পুথিভঁৰাল গঢ়ি তোলে যেন। এতিয়া আপোনাৰ বিশ্বাসী, ইয়াত তোমাৰ নামটো লিখিবা, সম্পাদক সম্পাদিকা ছাত্ৰ বা ছাত্ৰী একতা সভা। ছাত্ৰ বাকীখিনি তোমালোকে নিজে চাই লোৱা আৰু মই গ্ৰুপত আটাইখিনি তোমালোকক দি দিম, তোমালোকে লিখাৰ প্ৰয়োজন নাই। যিটো আমাৰ অনলাইন টিউচনৰ গ্ৰুপ তোমালোকে 9ত জইন হৈছিলা বা 8ত জইন হৈছিলা তোমালোকক দি দিম। আৰু যিসকলে গ্ৰুপত জইন নাই তোমালোকে এয়া চোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা বা তোমালোকে লিখি ল'বা। এনেকুৱা প্ৰশ্ন তোমালোকে আহিব। এইটো বুলিয়ে নহয়, মেট্ৰিকলৈকে আটাইখিনি সুবিধা মেট্ৰিকত আহি যোৱা প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰি আমাৰ অনলাইন টিউচনৰ ব্যৱস্থা তোমালোকক কৈছোৱে, অৱগত কৰাইছো। চিট একেবাৰে কম আছে। যদি কোনো ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় তোমালোকে সোনকালে জইন হৈ ল'বা। চিটৰ পৰিমাণটো একেবাৰে কম আছে। ঠিক আছে, অতি শীঘ্ৰে আমি ক্লাছবিলাক ষ্টাৰ্ট কৰি দিম। ইতিমধ্যে বহু সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ লগত জড়িত হৈছে, তাৰ বাবে সকলোকে বহু ধন্যবাদ। ঠিক আছে।